এম্বুলেন্সৰ লগতে সৰু এখন বাছ ধৰণৰ থাকিব য'ত জুবিনৰ ভনীয়েকে হওক বা একেবাৰে যিটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত বাকী গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকে আৰু সুন্দৰ কৰি আমি যেনেকৈ এয়াৰপৰ্টৰ পৰা লৈ আহিছিলোঁ তেনেকৈ আমি এই স্থানলৈ লৈ আহিম। এই স্থানত লৈ অহাৰ পিছত অসম পুলিচৰ পোল বিয়াৰাৰ নেশ্যনেল হাইৱেৰ পৰা তেখেতক ভিতৰলৈকে য'ত সংস্কাৰ হ'ব তালৈকে লৈ আহে। লৈ অহাৰ পিছত পুলিচে যিটো ৰাষ্ট্ৰীয় যেতিয়া আমি সৎকাৰ কৰোঁ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে পুলিচে গান চেলুট আদি দিয়ে। আমি নেশ্যনেল হাইৱেটোত অন্ততঃ 2টা বজাত জাগিৰোডৰ পৰা ইফালে আমি গাড়ী সোমাব দিব বিচৰা নাই আৰু আনফালৰ পৰাও আমি যোৰাবাটৰ পৰা মেঘালয়লৈকে যোন গাড়ী যাব তেওঁলোকক আমি ডিষ্টাৰ্ব নকৰোঁ। যোৰাবাটৰ পৰা আমি এই জেগা ৰাস্তাটো আমি সম্পূৰ্ণ 4-5 ঘণ্টাৰ কাৰণে খালী কৰিম। আজি আৰু কালি 2টা দিন ড্ৰাই ডে থাকিব। মেঘালয় চৰকাৰেও সিদ্ধান্ত লৈছে যে যোৰাবাটৰ গোটেই ৰাস্তাটো য'ত যিফালেদি জুবিন আহিব সেই ৰাস্তাটোত থকা সকলো মদৰ দোকান আজি আৰু কাইলৈ বন্ধ, অৰ্থাৎ যোৰাবাটতো ড্ৰাই ডে পালন কৰা হ'ব।